স্যার 150 দাম ইমান নহয় না আছে আর না আর 2-3 দিনের ভিতরে হ্যালো স্যার হ্যালো হ্যালো স্যার হ্যালো হ্যালো স্যার অলপ আগতে আমাৰ অফিসৰ পৰা ফোন মাৰিছিল নেকি বাইকৰ কাৰণে ফোন মারছিল মানে মোৰ মেনেজাৰে ফোন কৰিছিল মই মালিক হয় আপুনি কি পালচাৰ লম কৰি আছে নেকি অলপমান ভাবি আছো পইচা অলপমান যোগাৰ কৰিব লাগিব না মানে আমাৰ ইয়াতে অফাৰ চলি আছে আপোনাৰ ডাউন পেমেন্ট 20 বা 25 দিলে ওলাই যাব পাৰে আৰু ইন্টাৰেষ্টটো মাহত 8% বা 9% হ'ব পাৰে হয় নেকি ঠিক আছে মই ফোন মারছিল না মই করো তো ভাবি এইটো মেনেজাৰে ফোন মাৰিছিল ঠিক আছে দে আপুনি এটা কাম কৰক এইকেইদিন অফাৰ চলি আছে আৰু 3-4 দিন মান আছে আপুনি যিমান পাৰে সোনকালে আহিব পাৰে আমাৰ অফিস আছে এইটো গুৱাহাটী পল্টন বজাৰ জিএস ৰোড আপুনি যদি আহে একবাৰ আহি চাব পাৰে ঠিক আছে মানে অফার চলি আছে না মানে অফার চলি আছে না আপুনি এবাৰ চাই লওক হ'ব দিয়া ৰাখি দিলো আপোনাৰ কি বুলি কয় আপোনাৰ বাজেট কিমানত আপোনাৰ এনে গাড়ী লোৱা বাজেট কিমানত বা ফাইনেন্স কিমান বছৰ কৰিব ফাইনেন্স মানে এতিয়া 30,000 মান দিবা খুজি আছো 30,000 দিলে আপুনি যদি কাৰণে কৰিব লাগে 3 বছৰ কাৰণে কৰিম আপুনি যদি 30 মান দে 2 বছৰৰ কৰিলে চোন ভাল হয় কিস্তি 2000 বা 2500 মান আহি যাব মস্কারা করে কথা বলবেন না 2025 যদি 2 বছৰৰ কৰে মানে পালসার 150 দাম ইমান নহয় না স্যার 150 দাম ইমান নহয় না সেইকাৰণে 2 বছৰৰ কৰিলে অলপ ইন্টাৰেষ্টটো কম আহে 2 বছৰ কৰিলে কিমান আহিব 2 বছৰৰ কৰিলে ডাউন পেমেন্ট 30 মান 30 না আরে তো জিবাট 30 না লাগে মানে আপোনাৰ 25 বা 22 মান দিলে হৈ যাব হয় নেকি নহয় মোৰ অলপমান বেছি দিলে ভাল অলপমান কিস্তিটো কম আহিব না বেছি দিলে সেইটো আৰু সেইটো আপোনাৰ কথা বেছিও দিব পাৰে কমও দিব পাৰে হ'ব দিয়ক মই খবৰ কৰি আছো 2-3 দিন আছে আৰু না আৰু 2-3 দিনৰ ভিতৰত হ'ব দিয়ক থেংক ইউ আপুনি ভাত খালে নে দাদা হল টোপনি মারছে আৰু আমাৰ ডিলাৰতে আছো এতিয়া ছুটি দিব টাইম হোৱাই নাই ঠিক আছে দিয়ক দিনত কাম ধন্যবাদ কৰিছো না এতিয়া অলপমান বাগাৰ দিছো আপুনি 2-3 দিনৰ ভিতৰত আমাৰ ইয়াতে আহি যাব হ'ব দিয়ক দিয়ক থেংক ইউ মালিক সেটা হাই গিয়া উঠে আছে রে ভাল মালিক পালো কেলা আমার মালিক হয় মালিকর সর্দি লাগবে নরে নাকি মালিকর বেলে সর্দি লাগবে নরে ও বলে ছুটি লাগে বলে মালিক মানুষটা ছুটি লাগে মানে আমার অফিস তো মালিকর হলে অফিসত বহিব লাগে ন